আজি ঘৰত গৈ নিজৰ ভাইটি ভণ্টিক সকলোৱে ক'ব লাগিব যে আজি আমি এপইণ্টমেণ্ট লৈ আহিলো আৰু অহা 2 দিনত মামাই নতুন এডভাৰটাইজ দিব গতিকে আমি দৌৰা কাম চলাই থাকিব লাগে অহা আজি গল কালি গল পৰহি দিনাখন আমি আকৌ 5000 পোস্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম তাৰ মানে অসমত নিযুক্তি চলিয়ে থাকিব আজি আমি পালো ঘৰত গৈয়ে ভাইটিক কম যে আজিৰ পৰা তই দৌৰিব আৰম্ভ কৰ কাৰণ এডভাৰটাইজ আৰম্ভ হৈ গলেই আমাৰ বন্ধুসকলক কম যিসকলে নোপোৱা বুলি দুখ কৰি আছে যে তহঁতি চিন্তা কৰিব নালাগে আকৌ পোষ্ট ওলালে আকৌ চেষ্টা কৰিব লাগে আৰু অহাবাৰ ইলেকশ্যনৰ পিছতো 1 লাখ গৈ 2 লাখ পাই যাবগৈ আৰু কিমান আগুৱাই যাবতো চিন্তাই নাই আমাৰ সুবিধা ওলাইয়ে থাকিব আৰু তাৰ কাৰণে আমি সকলোৱে পৰিশ্ৰম কৰি থাকিব লাগিব আৰু সকলোৱে নিজৰ দায়িত্ব সুন্দৰভাৱে পালন কৰি থাকিব লাগিব আজি আমি অলপ ভাল কৰি কথা পাতিছো যেতিয়া ইউনিফৰ্ম পিন্ধিম মোক লগ পালেও ডাঙৰ অফিচাৰ বিলাকে কথা পাতিব নিদিব কব পুলিচৰ ডিসিপ্লিন আছে হসা কথা কাৰণ আৰক্ষী ডিসিপ্লিন আৰু শৃংখলাৰ ওপৰত চলে ইয়াৰ পৰা গৈ আমি ট্ৰেইনিং লম আমাৰ লাচিত বৰফুকন পুলিচ একাডেমীত আমাৰ ট্ৰেইনিং হ'ব এসআই সকল নেপাত যাব লাচিত বৰফুকন পুলিচ একাডেমীটো যাব আজিৰ পৰা আমাৰ জীৱনলৈ পৰিৱৰ্তন আহিব কাৰণ আজিৰ পৰা আমি ইউনিফৰ্ম পিন্ধিম আজিৰ পৰা নালাগে 10 তাৰিখে জয়েন কৰিলে হ'ব ঠিক আছে কোন তাৰিখে জয়েন কৰিব লাগে মই কৈ দিছো এইকেইটা দিন 3-4টা দিন এসপ্তাহ আমি ফুৰ্তি কৰিব পাৰো 10 তাৰিখৰ পিছত নিজৰ গৃহ জিলাত আমি প্ৰথমতে জয়েন কৰিম তাতে আমাৰ স্বাস্থ্য পৰীক্ষা হ'ব আৰু তাৰ পিছত আমি সুন্দৰ কৰি যত আমাৰ পোষ্টিং মোৰ অলপ ভুল হৈ গৈছিল আকৌ শুদ্ধ কৰি দিছো 6 ডিসেম্বৰত আমি নিজৰ হোম ডিস্ট্ৰিক্টত যাব লাগিব মেডিকেল এক্সামিনেশনৰ কাৰণে কোন তাৰিখে যাব লাগিব 6 তাৰিখে নিজৰ গৃহ জিলাত আমাৰ মেডিকেল এক্সামিনেশন হ'ব আৰু 15 তাৰিখে আমি 10 তাৰিখে আমি নিজৰ পোষ্টিং ম্যাক্সিমামৰ গৃহ জিলাতে আছে যাৰ ওচৰৰ জিলাত পোষ্টিং আছে পোষ্টিংত যাব লাগিব